কামপুৰত 8 দিনে সন্ধানহীন হৈ আছে এগৰাকী বোৱাৰী। 7মহীয়া কন্যা সন্তানসহ সন্ধানহীন দীপালী বৰদলৈ নামৰ মহিলাগৰাকী। যোৱা শনিবাৰৰ পৰা কামপুৰৰ বুন্দুৰা গাঁৱৰ পৰা সন্ধানহীন হৈছে দীপালী বৰদলৈ। কৰ্মসূত্ৰে বাহিৰত থকা স্বামী ৰাজু বৰদলৈ শনিবাৰে ঘৰলৈ আহি পত্নীক ঘৰত নেদেখাত চিন্তিত হৈ পৰে। পত্নীৰ সন্ধানত স্বামীয়ে কামপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে কিবা খবৰ পালে 8453934263 নম্বৰত যোগাযোগ কৰিবলৈও অনুৰোধ জনাইছে। মোৰ মাইকী মানুহ শনিবাৰ দিনাখনৰ পৰা নিৰ্দেশ হৈ আছে। কি নাম? দীপালী বৰদলৈ। মই কামপুৰ থানাত এজাহাৰ এখন দিছোঁ। তাৰপৰা মোৰ মানে 7মহীয়া কেঁচুৱা এটা আছে। মাইকী মানুহ ওচৰ পৰিয়ালে বিচাৰ কোচা কৰিলোঁ, গ'লোঁ নাপাবলৈ, তাতো নাপালোঁ। মোক যদি কোনোবাই এই মাইকী মানুহ দেখিছে যদি কামপুৰ থানাত যোগাযোগ কৰিব আৰু এই তলত দিয়া নম্বৰটোৰ লগত যোগাযোগ কৰিব। বাহিৰৰ কৰ্মসূত্ৰে মই বাহিৰত থাকোঁ। মাইকী মানুহ পৰিয়াল চলাবলৈ কাৰণে মই বাহিৰত থাকোঁ। মোক টকা পইচা যিমান দি পঠিয়াইছিলোঁ চব সমস্ত লৈ গৈছোঁ। কিমানমান টকা লৈ গৈছে? 40,000 টকা লৈ গৈছোঁ। মোক 7মহীয়া কেঁচুৱাটো পালে, এই মাইকী মানুহ পালে আপোনালোকে যোগাযোগ কৰিব।